হেল্ল' গাইজ, আজি মই চাওক কি বনাবলৈ ওলাইছোঁ। আলু বিলাহী আপোনালোকে ভাল পায়নে? আলুৰ লগত বিলাহী তৰকাৰী, একো মাছ চাছ নিদিয়াকৈ। মোৰ ডাঙৰ ল'ৰাটোৱে বৰ ভাল পায়। আলু এনেকৈ ভাজি লৈ পেলাই তাৰপিছত বিলাহীৰ লগত জোল। প্ৰথমতে তেলত মই আলুখিনি ভাজি লৈছিলোঁ, তাৰপিছত পিঁয়াজ দিছোঁ। আগতে পিঁয়াজ দিলে পিঁয়াজখিনি বেছি পুৰি যাব ধৰে, সেইকাৰণে আলুখিনি আকৌ ব্ৰাউনকৈ ভাজি লৈছোঁ। তাৰপিছতে পিঁয়াজ দি আকৌ ভাজি আছোঁ। পিঁয়াজখিনি যেতিয়া অলপ ব্ৰাউন কালাৰ হ'ব, তেতিয়া বিলাহী আৰু জলকীয়া, কেঁচা জলকীয়া দি দিলোঁ। সকলোৰে ৰন্ধনৰ প্ৰক্ৰিয়া বেলেগ বেলেগ হয়। মই এনেকৈ বনাই ভাল পাওঁ। আপোনালোকে কেনেকৈ বনাই কমেণ্টত জনাব। এতিয়া আৰু অকণমান ভাজিম, বিলাহীখিনি অলপ নৰম হোৱালৈকে। এতিয়া অকণমান হালধি দিছোঁ, জোখমতে দিব। হালধি বেছি হ'লেও ভাল নালাগিব। তাত ধনিয়া জিৰা গুড়ি দিছোঁ, মিক্স কৰা আছে। ধনিয়া জিৰা গুড়ি, 2 ভাগ ধনিয়া গুড়ি আৰু 1 ভাগ জিৰা গুড়ি মিহলি কৰা আছে। নিমখ অকণমান দিয়া হ'ল। এতিয়া আৰু এনেকৈ লৰাই থাকিব লাগিব। অলপ দেৰি লৰাই থাকিলে গোটেইখিনি মছলা, নিমখ, আলু মিলি যাব। এইটো তৰকাৰী মোৰ ল'ৰাৰ লগতে মোৰ বৰ প্ৰিয়। মাছ মাংস বেছি খোৱাতকৈ এনেকৈ চব্জিয়ে ভালকৈ বনাই খালে। ইয়াতে আদা নহৰু পেষ্টটো দিয়ে কিছুমানে, মই নিদিলোঁ আজি, চিম্পুলে বনালোঁ। ঢাকি দিছোঁ। মাজে মাজে ঢাকনি খুলি আকৌ লৰাই দিব লাগে। এনেকৈ ভালকৈ ভাজিলে মানে তৰকাৰীটো অলপ টেষ্ট হয়। বিলাহীখিনি অলপ নৰম হ'ব ধৰিছে, আকৌ ঢাকি দিছোঁ। কিমান মাছ মাংস খাব? বেছি মাছ মাংস খোৱাতকৈ পাচলিয়ে খাবচোন, বহুত সোৱাদ লাগে। মোৰ সৰু ল'ৰাটোৱে পাচলি চব্জি ইমান ভাল নাপায়, মাছ মাংস ভাল পায়। কিন্তু ডাঙৰটোৱে এনেকৈ বনাই দিলে বা কিবা চাটনি বনালে, টেঙা জোল বনালে, টেঙা চাটনি কিবা এনেকুৱা ভাল পায় আৰু সি। এতিয়া অকণমান পানী দিছোঁ, 1 গিলাচ আৰু আধা পানী দিছোঁ, কাৰণ আলুৱে জোলটো টানি ল'ব ন। এতিয়া ঢাকনি মাৰি অলপ সময় সিজিব দিম। এয়া চাওক বইল আহি গৈছে। এই উতলটো এটা চাউণ্ড আহে, যিটো আমাৰ গাঁৱৰ ভাষাত ঘুকুদাক বুলি কয়। মানে এই উতলাৰ যিটো চাউণ্ড, সেইটোৰ ওপৰত ভিত্তি কৰি মানে তৰকাৰীটো হৈছেনে নাই সেইটো গম পোৱা যায়। বিলাহীখিনি একদম সিজিছে, আলুও সিজি গৈছে। অলপ ভালকৈ জাল কৰিলে জোলটো, এতিয়া তৰকাৰীটো হৈছে প্ৰায়। অকণমান খাই চাব লাগে, নিমখ চিমখ হৈছেনে নাই, জাল হৈছেনে নাই। গতিকে এইদৰে ৰান্ধি খাবচোন। আপোনালোকে চাগে এনেকৈ ৰান্ধি খায়ে আৰু বেলেগ প্ৰক্ৰিয়াৰেও ৰান্ধে চাগে, জনাব কমেণ্টত। আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে, প্লিজ মোক ফ'ল' কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই এনেই ঘৰত যিবিলাক কাম কৰি থাকোঁ তাকে ভিডিঅ' বনাই থাকোঁ, আৰু স্কুলত গ'লে কেতিয়াবা কৰোঁ। গতিকে ধন্যবাদ সকলোকে।